নতুন পৰিকল্পনা চিন্তা আৰু চেতনাৰে গোটেই ডিমৰীয়াবাসী লগত লৈ তেওঁলোকৰ আশীৰ্বাদ লগত লৈ আমি নিশ্চয় সমষ্টিটো এটা সৰ্বাংগীন সমষ্টি হিচাপে গঢ়ি দিবলৈ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত সকলো ৰাইজ আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত ওলাই আহিছে। আজি আমি দলীয় প্ৰাৰ্থিত্ব বিচাৰোঁতে আমাৰ লগত ওলাই আহিছে। যোৱা 10টা বছৰত তেওঁলোকৰ যিটো অপসাৰণ কৰিল, তেওঁলোকে খালি টিভি মিডিয়াতে তেওঁলোকৰ প্ৰচাৰ চলি থাকিল উন্নয়নৰ, কিন্তু ফিল্ডত তেওঁলোকৰ একো নাই, শূন্য হৈছে। সেইকাৰণে আজি গোটেই অসমৰ ৰাইজে জাগ্ৰত হৈছে। আপোনাৰ অনাগত অহা 26ৰ যিটো বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব, সেইটো খাটাং। আৰু এইটো আপোনালোকক বৃহত্তৰে আমি ক'ব পাৰোঁ ৰাইজৰ আশীৰ্বাদ লৈ ডিমৰীয়াবাসীৰ যে ডিমৰীয়া সমষ্টিটো এইবাৰ ভাৰতীয় কংগ্ৰেছ দলৰ, জাতীয় কংগ্ৰেছ দলৰ আপোনাৰ কেণ্ডিডেট ইয়াত বিজয়ী হ'ব। হয়, আপোনাৰ টিভিত যুঁজ কৰি আছে বিৰোধী পক্ষৰ মতে তেওঁলোকৰ গোটেইখিনি একদম সুন্দৰ হৈ আছে। তেওঁলোকে টিভিত বৰ কথা কয়, লেকচাৰ মাৰে, কিন্তু ফিল্ডত তেওঁলোকে একো কাম কৰা নাই। ৰাইজেতো এইবোৰ দেখি আছে ন। আৰু ৰাইজে আপোনাৰ উত্তৰটো বেলত বাকচত দিব, উত্তৰটো তেতিয়া তেওঁলোকে নিশ্চয় গম পাব যে তেওঁলোকে 10 বছৰৰ অপসাৰণত কি কৰিলে। আমি ৰাইজলৈ এৰিছোঁ গোটেইখিনি কথা, ৰাইজ আছে আমাৰ লগত। আপুনিও যিহেতু ডিমৰীয়া সমষ্টিৰ পৰা উঠিব, কেনেধৰণে কাম আগবঢ়াব? চাওক, এইখিনিৰ কাৰণে আমি নিৰ্বাচনী প্ৰস্তুতিৰ আৰম্ভণি আমি সমষ্টিটোৰ চুকে কোণে গৈছোঁ, যাই ৰাইজৰ পৰা আমি দিহা পৰামৰ্শ লৈছোঁ। এতিয়া জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ লৈছোঁ আমি কেনেকুৱা ধৰণে আগুৱাব লাগিব ভৱিষ্যতৰ দিনবোৰ, বা তেওঁলোকৰ যিবিলাক সমস্যা আছে। কেৱল টিভিত এই চৰকাৰখনে যিখন চৰকাৰ চলি আছে, টিভিত বা মিডিয়াত তেওঁলোকৰ প্ৰচাৰটোৱে বেছি কৰে, কামখিনি কম হৈ আছে। আৰু সেই কথাখিনি আমি যিখিনি সাধাৰণ নাগৰিকৰ পৰা আমি আহৰণ কৰিছোঁ, আৰু তেওঁলোকে যিদৰে আমাক আগুৱাই দিব আমি সেইদৰে আগুৱাই যাম, সমষ্টি সেইদৰে আগুৱাই যাব বুলি আশা ৰাখিছোঁ। এই প্ৰশ্ন বিৰোধী পক্ষৰ সৈতে কেনেধৰণে বিৰোধী পক্ষৰ লগত আমাৰ যুঁজিব লগা একো নাই, কাৰণ আমি জনসাধাৰণে ৰাইজে ৰজা, ৰাইজে যাক তেওঁলোকে ভাবিব তেওঁলোকে নিশ্চয় জয়ী হ'ব। আৰু আমি ভাবোঁ ৰাইজ আমাৰ লগত আছে, জনসাধাৰণ আমাৰ লগত আছে। আমি সকলো সময়তে তেওঁলোকৰ লগত আমি এটা নিজৰ সমষ্টিৰ ভিতৰত নিজৰ ঠাইডোখৰ আমাৰ চাৰিওফালে আমি প্ৰতিটো চুকটো চিনি পাওঁ, প্ৰতিটো সমস্যাৰ বিষয়ে আমি জানো। সেইকাৰণে আমি ৰাইজৰ যি দিহা পৰামৰ্শ আগবঢ়াইছোঁ আমি সেইমতে আগুৱাই গৈ আছোঁ। আগন্তুক নিশ্চয় আমি বিৰোধী ধাৰা চিন্তা কৰিব পাৰিম।